হেল্ল' বন্ধুসকল, আজিৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যিহেতু গম পাইছে আজি 15 আগষ্টৰ দিন আৰু আপোনালোকে ভিডিঅ'টো চাই আছে 16 আগষ্টত। তো আজি 15 আগষ্ট হিচাপে আপোনালোকে সকলোকে 15 আগষ্টৰ শুভকামনা জনালোঁ। হেপী ইণ্ডিপেণ্ডেন্স ডে, যিহেতু আৰু এটা বছৰ পাৰ হ'ল আমাৰ স্বাধীনতাৰ। সেয়ে বন্ধুসকল, আৰু ৰাতিপুৱা সময়ত গৈছিলোঁ এপাক LP স্কুল এটাত, আমাৰ গাঁৱৰ স্কুল এটাত গৈছিলোঁ, এপাক এনেই গৈ আহিলোঁ। আৰু ভণ্টিয়ে এই গান্ধী ফিল্ডলৈ গৈছিলে আৰু আহিয়ে চাওকচোন বাৰু যিহে শুইছে, গৰু সোৱণ দিছে, ইমান মাতিছোঁ নুঠে। তাকে আৰু এইফালে মই খাব লৈছোঁ ভাত মানে এই বাকী পৰিলেচোন। ভাত মানে আজি কিহৰ লগত খাওঁ বুলি ভাবিছে? এই দৈৰ লগত, যিহেতু দৈ যোৱাকালিৰে আছিলেতো, আৰু লগৰ এজনীয়ে কৈ আছিলে মানে ভাতৰ লগত দৈ আমি খাওঁ বুলি, নেপালী লগৰীয়া আছিলে। তাকে মই আচৰিত আৰু শুনিছিলোঁ বাৰু আগতে এনেকৈ খায় বুলি, তাকে নেপালী সমাজৰে হয় যিহেতু। এই ময়ো আজি খাই চাওঁ বুলি ভাবিছোঁ, আৰু লগতে এইকাৰণে লৈ লৈছোঁ দৈ, আৰু এইফালে ভাত, মাছ ভাজি, এইফালে কোমোৰা আৰু দালি ৰাখি দিছোঁ। আৰু যদি খাব নোৱাৰোঁ, দৈৰ লগত খাব নোৱাৰিলে এনেকৈ খাম বুলি লৈছোঁ। তাৰপিছত এইফালে খাবলৈ আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। চাওকচোন বাৰু আজি মানে কি হ'ল, দৈটো মানে কেনেকৈ খাম মানে সেইটোৱে ভাবি আছোঁ মানে। আৰু নেপালী মানুহে খায় এনেকৈ, আৰু দেখিছোঁ আগে পিছে আমাৰ গাঁৱৰ মানুহখিনিও খায়। সেইবাবে মই ভাবিছোঁ আজি এনেকৈ ময়ো খাই চাওঁচোন বাৰু কেনেকুৱা লাগেনো খাই। তাকে আৰম্ভ কৰোঁ আৰু এয়া দৈখিনি কি ধুনীয়া হৈ আছে চাওকচোন। ফ্ৰিজত থৈ দিছিলোঁতো, এই গোটা হৈ আছিলে মই ভাঙি দিলোঁ। তাকে এতিয়া দৈ দি দিওঁ ভাতত, ইমানে লৈ লওঁ, খাব পাৰিলে খাম, আৰু নিমখ দি দিওঁ অকণমান। কেনেকুৱা লাগে ন, নিমখ দৈ ভাত। কৃষ্ণ। ভাল লাগেচোন, ইমানো বেয়া নালাগে। মই ভাবিছোঁ খাব নোৱাৰোঁ, কেনেকৈ খাই বুলি ভাবিছিলোঁ, ভাল লাগিছে খাই। মজা, খাব পাৰি। সেই আজি প্ৰথমবাৰ ভাতৰ লগত দৈ খাই আছোঁ, ভাল লাগিছে ৰে। এই দালি নালাগে আৰু এতিয়া হৈ যাব এনেকৈ, মাছ লৈ ল'ম এনেকৈ। এই নাজানো আৰু দৈৰ লগত মই সেনেকৈ মাছ খাইছোঁ, কি কয় আৰু মা দেখিলে গালিয়ে দিব, এনেকৈ খাব নাপায় দৈৰ লগত, হ'লেও খাই দিছোঁ। কোমোৰাখিনি কি হ'ল, পিঁয়াজ নহৰু একো দিয়া নাই, কাৰণ দেউতাই একো নাখায়তো নহৰু পিঁয়াজ এইবোৰ, সেইবাবে বইলৰ দৰে আৰু এনেকৈ। দালি লওঁ নে দৈ লওঁ, একেটা হৈছে। দালিৰ কাম কৰিছে যিহেতু, দৈয়ে যিহেতু, সেইকাৰণে দালি লওঁ নে দৈ লওঁ সেই ভাবি আছিলোঁ। কিন্তু ভালেই লাগিছে দেই খাই।
ভাত খোৱা ধুনীয়াকৈ হৈ গ'ল। এয়া চাওক একেবাৰে নোসোমোৱা হৈ গৈছে পেটত, এতিয়া পেট ফুল। আৰু এইফালে ভণ্টিৰ কাৰণে মাছ এপিচ থৈ দিছোঁ, এই শুই উঠি নহ'লে পূৰা খং কৰিব। তাকে এতিয়া এনেকৈ চব্জি আৰু এইখিনি মাছ থৈ দিওঁ, আৰু এইখিনি মই খাই দিম আৰু এনেকৈ।